নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পাইকান কাণ্ডত যেটো সংগত হল আৰক্ষীৰ ওপৰত যি আক্ৰমণৰ ঘটনা সংগত হল তাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ সময়ত আৰক্ষীৰ জেৰাৰ সময়ত কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে প্ৰথমতে আৰক্ষীয়ে কৈছে যে পাইকান কাণ্ডত জড়িত আছিল তৃতীয় পক্ষ আৰক্ষীয়ে সন্দেহ কৰিছে আৰক্ষীৰ হাতত কেতবোৰ তথ্য পোৱা গৈছে যে একাংশই উচতনি দিছিল বেদখলকাৰী সকলক মাৰপিট কৰিবলৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ তেওঁলোকৰ হাতে হাতে অস্ত্ৰলৈ তেওঁলোকক আহিবলৈ তেওঁলোকৰ ব্ৰেইন ওয়াশ কৰা হৈছিল তেওঁলোকক এটা তৃতীয় পক্ষ হেতু কোনবা ৰাজনৈতিক দল হ'ব পাৰে হেতু একাংশ ব্যক্তিগত তাত থকা ব্যৱসায়ী হ'ব পাৰে অন্য কিছুমান একাংশ দল সংগঠন হ'ব পাৰে মুঠতে তাত তৃতীয় পক্ষ জড়িত আছে আৰু তৃতীয় পক্ষৰ কাৰণেই এই ভয়ংকৰ আক্ৰমণ সংগত হৈছিল ইতিমধ্যে কেতবোৰ ডাঙৰ তথ্য চলাই থকা হৈছে প্ৰথম কথা হৈছিল যে বৃহস্পতিবাৰে যেটো আক্ৰমণ সংগত হল কাৰণ 12 জুলাইৰ পৰা এই পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলিছিল তাৰ আগতে উচ্ছেদিত সকলক প্ৰশাসনে ডেডলাইন বান্ধি দিছিল যে 10 জুলাইৰ ভিতৰত আপোনালোকে সেই অঞ্চলটো ত্যাগ কৰক 10 জুলাইৰ পিছত তাত আপোনালোক থাকিব নোৱাৰিব তেওঁলোকক সময় দিয়া হৈছিল আৰু প্ৰশাসনৰ জাননী পোৱাৰ পাছত প্ৰায় 80% লোকে নিজেই তাৰ পৰা ঘৰ বাৰী তেওঁলোকে ভাঙি তেওঁলোকৰ যাৱতীয় বস্তু লৈ তেওঁলোক তাৰ পৰা আঁতৰি গৈছিল কিন্তু অতি ৰহস্যজনকভাৱে সেই পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত দুটা অঞ্চলত আখুডুবি আৰু বিদ্যাপাৰা এই দুটা অঞ্চলত 10% বেদখলকাৰীয়ে কিন্তু তাৰ পৰা আঁতৰি যোৱা নাছিল তেওঁলোকৰ আকুৰগুজ স্থিতিত আছিল যে তেওঁলোক তাৰ পৰা আঁতৰি নাযায় আৰু তেওঁলোকে পৰৱৰ্তী সময়ত আৰক্ষীক আক্ৰমণৰ ঘটনা সংগত কৰিলে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে প্ৰথমৰ পৰা আক্ৰমণ হোৱা নাছিল এই যি সামনুৰ আলী নামৰ এজনক যি গ্ৰেপ্তাৰ কৰিছে যিজনে মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছিল অসমৰ মাটি কিনি লোৱাৰ ভাবুকি প্ৰদান কৰিছিল আৰু তাতেই তেওঁলোক থাকিব ঘৰ নিৰ্মাণ কৰিব এনেকুৱা একাংশ লোকৰ তাত আগমন ঘটিছিল আৰু পৰৱৰ্তী পৰ্যায়ত 12 জুলাইত তেখেতক আৰক্ষী আটক কৰিছিল কিন্তু পৰৱৰ্তী সময়ত তেখেতক এৰি দিছিল কিন্তু কালি তেখেতক যেতিয়া যেটো ঘটনা সংগত হল আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা সংগত হল যত 21 জনকৈ আৰক্ষী জোৱান আহত হৈছিল দৃশ্যাংশ আপোনালোকে ইতিমধ্যে দেখিছে এই ধৰণৰ যি ঘটনা সংগত হৈছিল আৰক্ষীক এই সকল লোকে আক্ৰমণ কৰিছিল এবোৰ বেদখলকাৰী এই ঘটনাত জড়িত থকাৰ সন্দেহত নিখাজি কৃষ্ণা আৰক্ষী অভিযান চলাইছিল নিজাববীয়াকৈ আৰক্ষীয়ে তদন্ত গোচৰ ৰুজু কৰিছিল তাত সামনুৰ আলী যিজনে মুকলিকৈ মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছিল উচতনি দিছিল একাংশ বেদখলকাৰীক আৰু পৰৱৰ্তী সময়ত অভিযোগ উত্থাপন হৈছে যে কংগ্ৰেছৰ এটা দল বুধবাৰে নিশা তাত উপস্থিত হৈছিল তাত তেওঁলোকে মিটিং কৰিছিল সেই বেদখলকাৰী লোকসকলৰ লগত মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকে উচতাই দিছিল এই বেদখলকাৰীসকলক তাৰ পাছতে হাতে হাতে এই ধৰণে ইটা বালৈ তেওঁলোকে আক্ৰমণ কৰিছিল আৰক্ষী জোৱানসকলক বনকৰ্মীসকলক পৰিস্থিতি উত্তপ্ত কৰাৰ চেষ্টা কৰিছিল উচ্ছেদ কেনেকৈ বন্ধ হ'ব পাৰি পৰিস্থিতি কেনেকৈ উত্তপ্ত কৰিব পাৰি তাৰ বাবে তেওঁলোকে চেষ্টা কৰিছিল আৰু আৰক্ষীয়ে প্ৰত্যাক্ৰমণ কৰাত গুলিত এজন আক্ৰমণকাৰী মৃত্যু হৈছিল দুজন এতিয়াও জিএমচিএইচত চিকিৎসাধীন হৈ আছে এজনৰ অৱস্থা এতিয়াও সংকটজনক আইচিইউত আছে কিন্তু এই ঘটনাৰ কাৰণে এই সকল বেদখলকাৰী কোনে উচতাই দিছিল তাৰ এটা তদন্ত আৰক্ষীয়ে কৰি আছে আৰু কালি নিখাৰ ভাগতো আৰক্ষীয়ে এই কৃষ্ণা অঞ্চলটোত অভিযান চলাই কেইবাজনকো আটক কৰিছে আৰু আটক কৰাৰ পাছত প্ৰথম প্ৰশ্নটো হৈছে যে ৰকিবুল হুছেইনৰ স্থিতি আমি দেখিলো কংগ্ৰেছৰ স্থিতি আমি দেখিলো এআইডিএফৰ স্থিতি আমি দেখিলো আৰু একাংশ সংখ্যালঘু সংগঠনৰ নেতা মইনুদ্দিন যিজনে লোকপিয়লত বাংলা ভাষা লিখি অসমীয়া ভাষাক তেওঁ শেষ কৰি দিম বুলি কোৱা এজন মানুহ তেনেকুৱা একাংশ লোকে এই পাইকানৰ সংৰক্ষিত বনাঞ্চলত এই বেদখলকাৰী সকলক লৈ তেওঁলোকে ৰাজনীতি কৰিছে নেকি তাৰ তদন্ত আৰক্ষীয়ে কৰি আছে ইয়াত তৃতীয় পক্ষ জড়িত যে আছে সেইটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কাৰণ তৃতীয় পক্ষৰ থকাৰ কাৰণে এই ঘটনা সংগত হল সেইটো আৰক্ষী তদন্তত কিন্তু ইতিমধ্যে স্পষ্ট হৈছে কাৰণ এই সকল লোকে কাৰণ 10% লোক এটো আটাকে ডাঙৰ কথা মুখ্যমন্ত্ৰী আগতে কৈছে যে 80% লোকে 80% বেদখলকাৰী 1038 বিঘা মাটি পাইকানৰ যি তেওঁলোকে বন্দী কৰি ৰাখিছিল হে তাৰ পৰা 80% লোক কিন্তু গুচি গল এই 10% লোক যোৱা নাই এই 10% লোকক কোনে ব্যৱহাৰ কৰিছে ৰাজনৈতিক দলসমূহে কাৰণ আমি দেখিছো যে উচ্ছেদক লৈ এতিয়া সমগ্ৰ ৰাজ্যত এটা ৰাজনীতি আৰম্ভ হৈছে লেতেৰা ৰাজনীতি এটা আৰম্ভ হৈছে অখিল গগৈয়ে কৈছে যে এই সকল লোকক উচ্ছেদ কৰিব নালাগে তেওঁলোকক কোটি টকাৰ ক্ষতিপূৰণ দিব লাগে বুলি অখিল গগৈয়ে দাবী কৰিলে
AIDF-এ কৈছে যে তেওঁলোকৰ নথিপত্ৰ আছে, বনাঞ্চলেহে তেওঁলোকৰ মাটি দখল কৰিছে। উল্টা অভিযোগ বন বিভাগলৈ আনিছে AIDF-এ। কাৰণ কালি প্ৰতিবাদস্থলীত AIDF-ৰ যিসকল নেতা পালনেতা উপস্থিত হৈছিল তেওঁলোকে কিছুমান আজব মন্তব্য কৰিছে। তেওঁলোকে কৈছে যে পাইকান সংৰক্ষিত বনাঞ্চলেহে ৰাইজৰ মাটি দখল কৰিছে। এইসকল মানুহ 1951 চনৰ পৰা তাত আছে। এয়া হৈছে AIDF-ৰ বিধায়কৰ মন্তব্য। অখিল গগৈ মন্তব্য নতুনকৈ কৰাৰ প্ৰয়োজন নাই। অখিল গগৈৰ মতে এইসকল বেদখলকাৰীক বনভূমি দখল কৰিবলৈ দিব লাগে আৰু পাৰিলে তেওঁলোকক ক্ষতিপূৰ্ণ দিব লাগে। এইটো অখিল গগৈৰ দাবী। ৰকিবুল হুছেইনে কৈছে যে বিজেপিয়ে ৰাজনীতি কৰিছে, এই মন্তব্য কোৱা হৈছে। কিন্তু মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰি দিছে যে ফিনিছ আছাম জেহাদ, যিটো এই বেদখলকাৰীসকলৰ এটা মটিভ, তেওঁলোকে এটা চক্ৰান্তৰ জৰিয়তে কাম কৰি আছে। কেনেকৈ জনগাঁথনি সলনি কৰিব পাৰি, কেনেকৈ নতুন নতুন অঞ্চললৈ তেওঁলোক শিপাব পাৰি, সেইবোৰৰ ওপৰত তেওঁলোকে চক্ৰান্ত কৰি আছে। কিন্তু তাৰ মাজত আৰক্ষীয়ে যি তদন্ত চলিছে এই তদন্তত পোহৰলৈ আহিছে। কাৰণ আটাইতকৈ ডাঙৰ প্ৰশ্ন যিটো জিলা আয়ুক্তই কৰিছে, গোৱালপাৰা জিলা আয়ুক্তই এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে হঠাৎ নিশাটোৰ ভিতৰত ইমান মানুহ পাইকানত ক'ৰ পৰা আহিল, সেইটো এটা ডাঙৰ কথা। কাৰণ এই যে আক্ৰমণ কৰিবলৈ আহিছে এই লোকসকল, ইয়াত 10%হে মানুহ আছিল বুলি কৈছিল। তাত খুব বেছিছে বেছি 50-60 ঘৰ মানুহ আছিল। 50-60 ঘৰ মানুহ থকা এটা অঞ্চলৰ পৰা নিশাটোৰ ভিতৰতেই হঠাৎ ইমান মানুহ ক'ৰ পৰা আহিল। নিশাৰ ভাগত কোনোবাই তালৈ বাহিৰৰ পৰা মানুহ সোমোৱাইছিল নেকি, কোনোবা তৃতীয় পক্ষৰ জৰিয়তে অন্য দল সংগঠন বা ৰাজনৈতিক সংগঠনে বা ৰাজনৈতিক দলসমূহে তালৈ তৃতীয় পক্ষৰ মানুহ নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে পঠাই দিছিল নেকি, তাৰ তদন্ত আৰক্ষীয়ে কৰি আছে। কাৰণ ডাঙৰ প্ৰশ্ন, এইটো এটা সন্দেহৰ আৱৰ্তত আছে যে এই যি অঞ্চলটোৰ কথা কোৱা হৈছে তাত এই 80-90% মানুহ গুচি গৈছিল। কিন্তু বৃহস্পতিবাৰে বন আৰু আৰক্ষীক আক্ৰমণ কৰিবলৈ অহা ইমান মানুহ ক'ৰ পৰা আহিল বুলি আয়ুক্তই প্ৰশ্ন কৰিছে। কাৰণ ইয়াৰ ভিতৰত কিমান মানুহ সোমাই আছে সেইটো আটাইতকৈ ডাঙৰ কথা। চৰকাৰী তথ্য নাই। এটা বনাঞ্চলৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ মাজত কিমান মানুহ সোমাই আছে তাৰ কোনো চৰকাৰী তথ্য নাই। সেইকাৰণে নিশাৰ ভাগত তালৈ অন্য স্থানৰ পৰা মানুহ আহিব পাৰে। কাৰণ আমি ধুবুৰীত পৰিস্থিতি দেখিছিলোঁ। ধুবুৰীত যেতিয়া ঈদৰ পাছত নিষিদ্ধ মাংসক লৈ যেতিয়া এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল, তাৰ পৰৱৰ্তী সময়ত চৰ অঞ্চলসমূহৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিক বা সন্দেহযুক্ত লোক, বেদখলকাৰী, চৰ অঞ্চলত থকা একাংশ বেদখলকাৰীয়ে ধুবুৰী চহৰ অঞ্চললৈ আহি তেওঁলোকে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছিল। প্ৰায় 50খন নাৱেৰে তেওঁলোক চৰ অঞ্চলৰ পৰা ধুবুৰী 1 নং ৱাৰ্ডত প্ৰৱেশৰ চেষ্টা কৰিছিল। অনুৰূপ ঘটনা সংঘটিত হৈছিল নেকি গোৱালপাৰাৰ পাইকানত? এইসকলক আৰক্ষীক যে এনেকৈ খেদিছে, এইসকল লোক নিশাটোৰ ভিতৰত তালৈ আহিছিল নে তেওঁলোকক আগতে পৰিকল্পনা অনুযায়ী তালৈ অনা হ'ল, সেয়াৰ তদন্ত আৰক্ষীয়ে কৰি আছে। কিন্তু এটা কথা হয় যে তৃতীয় পক্ষ জড়িত আছে, ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াক লৈ সমান্তৰালভাৱে তৃতীয় পক্ষৰ হাত থকাৰ সন্দেহ কৰা হৈছে। আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিঙে এই কথাটো কৈছে। আৰু চামনুৰ আলী, আৰক্ষীয়ে শুকুৰবাৰে যি গ্ৰেপ্তাৰ কৰিছে চামনুৰ আলী, তেওঁ বিদ্যাপাৰাৰ বাসিন্দা নহয়। বিদ্যাপাৰাৰ বাসিন্দা তেওঁ নহয়, যিজনক আমি দেখা পাইছিলোঁ যে মুখ্যমন্ত্ৰীক তেওঁ ভাবুকি প্ৰদান কৰিছিল, আঙুলি টুৱাই তেওঁ ভাবুকি প্ৰদান কৰিছিল, এই বেদখলকাৰীসকলক উচতাই দিবলৈ তেওঁ কিছুমান মন্তব্য কৰিছিল। সেইজন চামনুৰ আলীও কিন্তু ৰহস্যজনকভাৱে বিদ্যাপাৰাৰ বাসিন্দা নহয়। এই বিদ্যাপাৰা অঞ্চলটোত তেওঁৰ ঘৰ নাই, তেওঁৰ এটা ইটা ভাটাহে আছে। তেওঁ কোনোবা ৰাজনৈতিক দল সংগঠনৰ হৈ কাম কৰে নেকি, অন্য অপৰাধজনিত ঘটনাত তেওঁ জড়িত হৈ আছে নেকি? কাৰণ 12 জুলাইৰ পৰা উচ্ছেদিত লোকসকলক একত্ৰিত কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিবলৈ ওলাই আহিছিল এজন চামনুৰ আলী। এতিয়াও তেখেতক জেৰা চলাই থকা হৈছে আৰু এই জেৰা অব্যাহত থাকিব। গোৱালপাৰা আৰক্ষীয়ে কৈছে যে তদন্ত অব্যাহত থাকিব। কোন জড়িত আছে, কোনে কেনেকৈ এই ঘটনা সংঘটিত কৰিলে তাৰ তদন্ত হ'ব লাগিব। কাৰণ ৰাজ্যত এতিয়া উচ্ছেদ অভিযান চলিবলৈ বাকী আছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে 63 লাখ হেক্টৰ বিঘা ভূমি এতিয়া বেদখলকাৰী কবলত আছে। তাৰে 40% 1% আমি এতিয়ালৈকে উচ্ছেদ কৰিব পৰা নাই। এয়া মাথো আৰম্ভণি হৈছে। কিন্তু আৰম্ভণি উচ্ছেদৰ সময়তেই এই বিৰোধী দলসমূহে বা একাংশ মইনুদ্দিনৰ দৰে যিসমূহ এজন সংখ্যালঘু সংগঠনৰ নেতা, তেনেকুৱা একাংশই কিন্তু এই বিচ্ছেদৰ বিৰোধিতা কৰিছে। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন যে বনাঞ্চলত থকা এইসকল লোক ক'ৰ পৰা আহিল, তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ নথিপত্ৰ আছে নাই, মুখ্যমন্ত্ৰীৰ অভিযোগ। লগতে তেওঁলোকক কাৰ পৰা তেওঁলোকে এই মাটিসমূহ ক্ৰয় কৰিছিল, কোনে তেওঁলোকক বহিবলৈ তাত গ্ৰীণ ছিগনেল দিছিল, সেউজ সংকেত দিছিল। লগতে যেটো ফিনিশ আসাম জেহাদৰ যেটো ভয়ংকৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীয়ে কালি স্পষ্ট কৰিছিল যে একোটা সমষ্টি একোখন জিলাৰ জনগাঁথনি সলনি কৰিবৰ কাৰণে এই সকল সংখ্যালঘু লোকে
বিশেষকৈ সংখ্যালঘু বেদখলকাৰীসকলৰ কথা কোৱা হৈছে সংখ্যালঘু বেদখলকাৰীসকলে অসমৰ জনগাঁথনি সলনি কৰিবৰ কাৰণে তেওঁলোকে এটা কুটিল ষড়যন্ত্ৰ কৰিছে আৰু সেই ষড়যন্ত্ৰ মতে তেওঁলোকে কাম কৰি গৈছে ইয়াত একাংশ জনপ্ৰতিনিধিৰ হাত আছে একাংশ জনপ্ৰতিনিধিয়ে কেইটামান ভোটৰ কাৰণে কেইটামান ভোটৰ তেওঁলোকৰ লালসাত তেওঁলোকে নিজৰ সমষ্টিসমূহত দেখা উচ্ছেদসমূহ তেওঁলোকে চকুমুদা কুলিৰ ৰূপত আছে বন বিভাগৰ একাংশ বিষয়া আছে ডিএফও আছে ৰেঞ্জাৰ আছে যিসকলে কেইটামান টকাৰ বিনিময়ত একাংশ মাতব্বৰক তেওঁলোকে মাটিসমূহ এৰি দিয়ে মাতব্বৰে সেই 100 বিঘা 200 বিঘা মাটি দখল কৰি পিছত এনেকুৱা একাংশ বেদখলকাৰীক এইটো এটা বেদখলকাৰী এনেকুৱা ধৰণৰ আক্ৰমণকাৰী একাংশ আছে যিসমূহ অপৰাধজনিত ঘটনাত জড়িত হৈ আছে এইটো এটা ভাবক তাত সোমাই আছে এও কেনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত থকাৰ মানসিকতা আছে ইহঁতৰ কাৰণ আৰক্ষীক আক্ৰমণ কৰিব উচ্ছেদ কৰিব প্ৰশাসনৰ লগত যুঁজ দিব কিন্তু তেওঁলোকে মাটিয়ে নিদিয়ে বনাঞ্চলৰ ভূমি তেওঁলোকে দখল কৰিব আৰু এটা দীৰ্ঘদিনীয়া তেওঁলোকৰ এইটো এটা ষড়যন্ত্ৰ তেওঁলোকে কৰি গৈছে আৰু এই ষড়যন্ত্ৰৰ আঁৰত তৃতীয় পক্ষ জড়িত আছে নেকি তাৰো এটা কিন্তু সন্দেহ কৰা হৈছে যিকোনো সংগঠন হ'ব পাৰে কোৱা হৈছে সংখ্যালঘু সংগঠন হ'ব পাৰে এআইডিএফ হ'ব পাৰে কংগ্ৰেছ হ'ব পাৰে অন্য সংগঠন হ'ব পাৰে কংগ্ৰেছৰ কথাটো কোৱাই হৈছে কাৰণ মুখ্যমন্ত্ৰী এটা কথা স্পষ্টভাৱে কৈছে যে গোৱালপাৰা কংগ্ৰেছৰ জিলা সভাপতি যিজন নতুনকৈ যিজন নিৰ্বাচিত হৈছিল তেওঁৰ নেতৃত্বত নিখা এই অঞ্চলটোলৈ কেইজনমান কংগ্ৰেছী গৈছিল আৰু তাত এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাখনতেই এই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা হৈছিল বুলি কোৱা হৈছে বুধবাৰেই এই ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল কেনেকৈ আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিব এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি পাইকান কাণ্ডত জড়িত আছে তৃতীয় পক্ষ এইজন হৈছে শামনুৰ আলী যিজনে মুখ্যমন্ত্ৰীক মুকলিকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছিল তেওঁ বিদ্যাপাৰাৰ বাসিন্দা নহয় তেওঁ কিয় বিদ্যাপাৰালৈ আহিলে তেওঁ কিয় এই সকল লোকক উচতনি নিদিলে সকলো আৰক্ষীয়ে জেৰা চলাই আছে কিন্তু জেৰাত এটা কথা স্পষ্ট হৈছে যে বহু লোক ধৰা পৰিবলৈ বাকি আছে এই কাণ্ডটোত আৰু বহু লোক ধৰা পৰিব বহু লোক ইয়াৰ তদন্তৰ আওতালৈ আহিব মুখ্যমন্ত্ৰীটো কৈছিলে যে কংগ্ৰেছৰ একাংশ লোকে ইয়াত উচতনি দিছে ছয়গাঁৱৰ সভাখনৰ পিছৰ পৰাই তাত উচ্চাৰিতসকল অধিক উত্তেজিত হৈ পৰিল ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেৰ কথা কোৱা হৈছে প্ৰয়োজনত তেওঁলোকক তদন্তলৈ অনা হ'ব তদন্তৰ আওতালৈ অনা হ'ব কিন্তু এতিয়া এই মুহূৰ্তৰ খবৰ আপোনালোকক জনাইছো যে পাইকান কাণ্ডত জড়িত আছে তৃতীয় পক্ষ যিটো গোৱালপাৰা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে নতুনকৈ যিসকল মোৰ লগত লাইভত জড়িত হৈছে তেওঁলোকক জনাইছো আৰক্ষীক যি খেৰি আক্ৰমণ কৰিছিল বেদখলকাৰীসকলে তাৰে ভিতৰত কেইবাজনকো আটক কৰা হৈছে এই আটক কৰা সকলক যি জেৰা চলাইছে জেৰাত কিন্তু কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে তৃতীয় পক্ষ জড়িত আছিল নিখাৰ ভাগত সেই বেদখল হোৱা অঞ্চলসমূহলৈ একাংশ ৰাজনৈতিক নেতা পালিনতা গৈছিল কোন গৈছিল আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু অভিযোগ মুখ্যমন্ত্ৰীৰ যে কংগ্ৰেছৰ একাংশ লোক গৈছিল তাত তেওঁলোকে নিখা সভা কৰিছিল আৰু বুধবাৰে নিখাই এই পৰিকল্পনা কৰা হৈছিল কেনেকৈ আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিব আৰু বৃহস্পতিবাৰে সেই পৰিকল্পনা অনুযায়ী তেওঁলোক জপিয়াই পৰিছিল অসম আৰক্ষীৰ ওপৰত য'ত 21 জন আৰক্ষী জোৱান আহত হৈছিল বনকৰ্মী আহত হৈছিল তাৰ পিছত মুখ্যমন্ত্ৰী স্পষ্ট কথা এতিয়াও উচ্ছেদ অভিযান চলিব অধিক কটকটীয়া কৰা হৈছে ৰেপিড একচন ফ'ৰ্চ তাত দি দিয়া হৈছে পাইকানত এতিয়া এক যুদ্ধকালীন পৰিৱেশে বিৰাজ কৰিছে ধন্যবাদ